3, 2, 1. যিমানহে দিগদাৰ হৈছে ঘৰখন চলিবলৈ ছাগলী দুটাকে বেচি দিব লাগিব নহলেনো কেনেকৈনো যোৱা মৰিব ভাবিছিলোঁ কেইমাহমান থৈ অলপ ডাঙৰ কৰিম কিন্তু আৰু চাগে ডাঙৰ কৰিব নোৱাৰিম আৰু ইহঁতক এতিয়া খেতি পথাৰবোৰো মানুহৰ ধান কাটি শেষ কৰিছে এতিয়া ঘাঁহবিলাকো আছে নহয় এইকেইদিন খাবলৈ পাই অকণমান ছাগলী দুটা ডাঙৰ হৈছিলে কিন্তু নাই নহ'ব নতুন বছৰ সোমাল লোকে ধুমধামেৰে মাছে মঙহে ভাত খাইছে কিন্তু আমাৰ মাছে মঙহে ভাত এসাঁজ খাবলৈকো পইচা টকা নাই নহ'ব এটা হ'লেও ছাগলী এটা বেচি দিব লাগিব তেতিয়াহে যদি যোৱা মৰে অলপ নহ'লে চাই থাকিলে নহ'ব মানুহজনেও এইকেইদিন কাম পোৱা নাই বৰ দিগদাৰ হৈছেও নতুন বছৰ সোমাল এতিয়া ল'ৰাজনীকো কিতাপে পত্ৰই বেগে কাপোৰে কানিয়ে অলপখন পইচা নেলাগিবনে বাৰু ক'পানো এও যোৱা মাৰি দিব ছাগলী এটাকে বেচি দিব লাগিব বেচিবলৈ মনো যোৱা নাই বৰ মৰমত ডাঙৰ কৰা বস্তু নহয় মালতীও হেৰা মই কথা এটা ভাবিছো আমাৰ এই পহু ৰঙৰ ছাগলীটোকে বেচি দিওঁ বুইছে এইকেইদিন চলিবলৈ অলপ দিগদাৰ হোৱা নাইনে বাৰু বহুদিনেই হ'ল মাছ মঙহ অকণমানো খাবলৈ পোৱা নাই নতুন বছৰ সোমালেহি আৰু ল'ৰাজনীও কৈছে নহয় সেইদিনা দেউতা মাংস অকণমান খাবলৈ মন গৈছে বুলি আপুনি আনিম বুলি কৈছিল কিন্তু আজিলৈকে আনিবই পৰা নাই দেখোন সেয়েহে ছাগলীটো বেচি দিওঁ বুইছে ৰচোন মালতী তই তেনে কথা নকবি মই সকলোবিলাক মিলাম নহয় কাম বিচাৰি যাব লাগিব কাইলৈ এইকেইদিনটো বিচাৰি ফুৰিছোঁ ক'তো কামেই পোৱা নাই মই কামৰ পইচা আগতীয়াকৈ আনিম দে কাৰোবাৰ ঘৰত যদি কাম পাওঁ মুঠতে পইচাটো আগতীয়াকৈ লৈ ল'ম মই তেতিয়া ঘৰৰ বজাৰবিলাক কৰি দিম তই ছাগলীটো বেচা কথা নকবি দেই এই দুটা ছাগলী বৰ মৰমত ডাঙৰ কৰিছোঁ অলপ ডাঙৰ হওকচোন পইচাটো অলপ সৰহকৈ পাবি এতিয়া বেচু কৰি নাথাকিবিচোন নহয় অকল ঘৰৰ নিমখ দাইলেই খোৱাৰে সমস্যা নহয় ল'ৰাজনী কিতাপ পত্ৰ বহী কাগজ আনিবলৈকো আছে বুইছে সকল আপুনি কাম কৰিবগৈ হয় পইচাও আনিব আপুনি ধাৰেৰে কিন্তু বাকীখিনি যোৱাটো নমৰিব সেয়েহে ভাবিছোঁ ছাগলী এটাকে বেচি দিওঁ চাই থাকিলে নহ'ব আপুনি মুঠতে বেপাৰী এজন বিচাৰিব আৰু ছাগলী এটা দিম বুলি ক'ব বেপাৰী এজনক কাইলৈকে লৈ আহিবচোন হ'ব দে মালতী তই ইমানকৈ চিন্তা কৰি নাথাকিবি মই এইবিলাক যোৱা মাৰিম নহয় তই এতিয়া মোলৈ ভাতকেইটা বা গৈ যা হ'ব দিয়ক হাত মুখ ধুই ভিতৰলৈ আহক দিন বাগৰিছে বছৰ বাগৰিছে আমাৰ অভাৱবিলাকেহে দূৰ নহৈছে খাচী দুটা বেচিবলৈ একেবাৰে মন নাই বহুতেই সৰু হৈ আছে ইহঁত দুটা ডাঙৰ হ'লেহে যদি বেচিম বুলি ভাবিছিলোঁ সেয়া চাগে নহ'বগৈ নেকি যিমানহে অভাৱ হৈছে মালতীয়ে কোৱাৰ দৰে মাজনী তই ভাতকেইটা চালিনে বাৰু মইতো ক'বলৈ পাহৰিয়ে থাকিলোঁ ওচৰৰ লীলাহেঁতৰ খুৰী ঘৰৰ পৰা মই পানী আনিবলৈ গৈছিলোঁ আমাৰ টিউবেলটো বেয়া হৈ থকা নাই জানো সেয়েহে পানী নাইকিয়া হ'ল মা মই চালোঁ নহয় ভাতখিনি হৈ গ'ল মা আমাৰ টিউবেলটো দেখোন বেয়াহে হৈ থাকে ভাল কৰি ল'বাচোন নহ'লে লোকৰ ঘৰৰ পৰানো তুমি কিমান পানী আনাগৈ তোমাৰো কঁকাল বিষ হৈছে নহয় মই গম পাইছোঁ নহয় তুমি ৰাতি হ'লে কেকাই থাকা মোৰ বেয়া লাগে নহয় দেউতাক ক'বাচোন টিউবেলটো ভাল কৰি দিবলৈ মাজনী টিউবেলটো ভাল কৰিবলৈ টকা বহুতেই লাগিব নহয় সেয়েহে এনেকৈ এতিয়া পানী আনি খাব লাগিব আৰু আনৰ ঘৰৰ পৰা দেউতাৰেনো পইচানো ক'ত পাব কেইদিনমানৰ পাছত দেউতাৰে যদি কাম পায় তেতিয়া কাম হ'লে দেউতাৰে পইচা পাব নহয় তেতিয়াই টিউবেলটো ভাল কৰি ল'ম আৰু মা আমাৰচোন দেউতাৰ ভাগৰ ভনীয়েক দুজনী আছে দুইজনীয়ে দেখোন ধনী ঘৰৰ দেউতাক আৰু টিউবেলটো ভাল কৰিবলৈ পইচা কেইটকামানো দিব নোৱাৰেনে আৰু পেহীহঁত দেখোন আমাৰ ঘৰলৈ নাহেই মা পেহীহঁত কেলে নাহেনো ধনী কাৰণে নাহে নি আমি যে দুখীয়া সেইবাবে নাহে নি মুনু পেহীহঁতৰো কাম থাকে নহয় আৰু এজনী পেহীয়ে দেখোন চাকৰি কৰে আৰু এজনী পেহাই দেখোন বিজনেছ কৰে সকলোৱে দেখোন ব্যস্ত ক'তনো আমাৰ ঘৰলৈ আহিবলৈ পাৰিব আহিব দে কোনোবা এদিন আহিব নহয় মা পেহীহঁত কেতিয়া আহিছিল মই পাহৰিয়ে থাকিলোঁ আকৌ নিজৰ মাকৰ ঘৰলৈকো নাহে ন আমাৰ দেউতাক বেয়া পায় নি বাৰু দুখীয়া কাৰণে
হ'ব মনু, পেহীহঁতৰ কথা কৈ থাকিব নালাগে। তেওঁলোক সকলোৱে ব্যস্ত মানুহ নহয়। ব্যস্ত থাকিলে মানুহৰ ঘৰলৈ আহিবলৈ সময় নোলায়ো। কোনোবা এদিনা আহিব দে, তই পঢ় গৈ যা। হ'ব দিয়া, মই এনেই পঢ়িয়ে আছিলোঁ। হ'ব, আকৌ মই পঢ়োগৈ। তুমি কিন্তু আকৌ পানী আনিবলৈ নাযাবা দেই। হ'ব, আজি ৰাতিটোৰ কাৰণে পানী খাবলৈ পালেই হ'ব। কাইলৈ আনিবা আৰু। এতিয়া ৰাতি গৈ থাকিব নালাগে, আন্ধাৰে মুন্ধাৰে। তুমি যদি দুখ পোৱা কি হ'ব? তুমিয়ে আমাৰ বাবে সকলো। তুমি ইমান কাম কৰা, দেউতা আৰু মোৰ বাবে তুমি বহুত সাহস হয় মা। তুমি কিন্তু এতিয়া ৰাতি কষ্ট কৰিব নালাগে দেই। এতিয়া যিখিনি পানী আনিলা হ'ব আৰু সেইখিনিয়ে খাম আমি। আইঅ' মোৰ মনুজনী, বৰ ডাঙৰ হলিও তই। মোক বুজিব পৰা হৈছ আমাৰৰ দুখবিলাক। হ'ব দে, মই আকৌ পানী আনিবলৈ নাযাওঁ। তই পঢ় গৈ যা, ভালদৰে পঢ়। এইজন বা কলৈ গ'ল? সম্ভৱ মোৰ মতে কাম বিচাৰিয়ে ঘূৰি ফুৰিছে নেকি? বহুদিনেই হ'ল দেখোন। মানুহজন বেমাৰ হোৱাৰ পৰা, ঘৰত থকাৰ পৰা বৰ দিগদাৰো হৈছে। কিন্তু দেহাটোলৈও চাব লাগিব নহয়। এতিয়া এইকেইদিন কাম বিচাৰি ঘুমটি খাই ফুৰিছে, ক'তো কাম পোৱা নাই। বৰ দিগদাৰ হৈছেও। নাই, কিবা এটা মিলাব লাগিব। ছাগলী দুটাৰ ভিতৰত এটা বেচিবই লাগিব। চাই থাকিলে নহ'ব আৰু। মানুহজন ৰাতি এডোখৰলৈকে কাম বিচাৰি থাকিবলৈ মই দিব নোৱাৰোঁ তেওঁক। নালাগে, কাম নেপালেও নেপাব। মুঠতে ছাগলীকেইটা বেচি এটা যদি বেচো, পইচা পালে যোৱা মৰিব নহয়। কিমান যে ঘৰখনত অভাৱ হৈ আছে। ল'ৰাজনীক গৰম কাপোৰ এটা দিব পৰা নাই। মুঠতে ক'ৰবালৈ গ'লেও একেটা চুৱেটাৰকে পিন্ধি গৈছে, স্কুললৈও একেটাকে। ৰাতি হ'লেও এইকেইদিন বৰ ঠাণ্ডা পোৱা হৈছোঁ অ'। গৰম কাপোৰ কেইখনমান আনিব লাগিছিল। এতিয়া আকৌ হাতত ফুটা কৰিও এটাও নাই নহয়। পলি, মই যে সেইদিনা কথাটো কৈছিলোঁ, তুমি ভণ্টিক ক'লানে? কি কথা আছিলে বাৰু? মই যে তোমাক কৈছিলোঁ গাঁৱলৈ গৈ তোমাৰ ককাই ৰাগ, তোমালোকে ভাগত পোৱা মাটিখিনিৰ কথা, সেইখিনি কাম মুঠতে অতি সোনকালে এই বছৰতে কৰি পেলোৱা। মই আৰু তোমাক কৈ নাথাকোঁ, বুজিছা? তুমিও ভাগ পাব লাগে। দুইজনী ভনীয়েককে ভাগ দিব লাগে তোমাৰ ককায়েৰে। মুঠতে ভণ্টি কথাখিনি জনালনে নাই জনোৱা? এই সপ্তাহতে তোমালোক দুজনী গৈ আহিবাগৈ। ককায়ৰ পৰা এই মাটি বাৰী এইবিলাক মুঠতে বিচাৰিবই লাগিব। তুমি ভাগ ল'বই লাগিব। আমাৰো এতিয়া ল'ৰা এটা আছে, বুজিছা? তোমাৰ ককায়েৰা ছোৱালী এজনীহে আছে। কিহৰ তেওঁক ইমানকে মাটি বাৰী লাগে? তুমি মুঠতে ল'বই লাগিব। ভণ্টিয়ে নল'লেও তোমাৰ মাটি মুঠতে তুমি ল'বই লাগিব। তোমাৰ ভাগত 2 বিঘা পোৱা, সেই 2 বিঘা তুমি মুঠতে ল'বই লাগিব। অতি সোনকালে তুমি গাঁৱৰ পৰা গৈ আহিবাগৈ। অঁ, সেই কথাটো মই ভণ্টিক কৈছিলোঁ, যাম। ভণ্টিও কৈছে মুঠতে ভাগ আমাক দুজনীক দিবই লাগিব। একেবাৰে সি সকলোবিলাক সম্পত্তি ল'ব নোৱাৰে নহয়। ল'ৰা হোৱাহেঁতেন, এতিয়া 3টা ককাই ভাই হোৱাহেঁতেন গোটেই 3টা সমানে সমানে পালেহেঁতেন। এতিয়া আমি ছোৱালী বুলিহে ইমান দিনে এনেকৈ আছোঁ। যাম। এই অহা সপ্তাহকে আমি দুইজনী যাম গাঁৱলৈ। তুমি চিন্তা নকৰিবা। মুঠতে 4 বিঘা মাটি, ভণ্টি 2 বিঘা, মোৰ 2 বিঘা ল'বই লাগিব। অঁ, সকলোবিলাক কাগজ পত্ৰ লৈ আহিবা। আৰু তুমি শুনা, যদি ককাইৰাই কয় তোৰ ভাগৰ চাকৰি আছে, তোক নিদো বুলি ক'লে, তুমি কিন্তু মান্তি নহ'বা দেই। মই কৈ দিছোঁ, তোমাৰ ভাগৰ মাটি 2 বিঘা তুমি ল'বই লাগিব। তুমি আকৌ ককাইৰে কথাত মান্তি নহ'বা। অঁ তো, মই তাৰ কথাত কিয় মান্তি হ'ম? মোৰ নিজৰ মাটি 2 বিঘা লাগিবই। ভণ্টিক যেনেকৈ দিব সি, মোকো দিব লাগিব। মুঠতে দুইজনীৰ মাটি ল'মেই। তাক ইমান দিব নোৱাৰোঁ নহয়। চাকৰিটো মই পঢ়ি শুনি পাইছোঁ। তাৰ ফালৰ পৰানো কি দিছেনো মোক? মই মুঠতে মাটি 2 বিঘা ল'মেই। যাম মই। আহি থকা এই সপ্তাহটোতে আমি দুইজনী যাব লাগিব গাঁৱলৈ। তুমি যাব নালাগে। আমি দুজনীয়ে যি কৰিম আৰু কাগজ পত্ৰখিনি লৈ আহিম। মুঠতে সেই মাটি 2 বিঘা মই যদি পাওঁ, তেতিয়া বেচি দিব লাগিব। নতুন বছৰতে গাড়ী এখন ল'ব লাগিব। বেচা পইচাখিনিৰে আৰু থাকি যোৱা টকাখিনিৰে ভাল কামত খটাব লাগিব। নহ'লেও মুঠতে মাটিখিনি আমাৰ হাতলৈ আহিলেই হ'ল আৰু আনিবই লাগিব। মই এতিয়া ৰাহুলৰ ঘৰলৈ যাওঁ। কথাখিনি কিন্তু সোনকালে দুইজনীয়ে পাতি লোৱা। কাহানিকে যোৱা আলোচনাটো কৰি লোৱা। মুঠতে দেৰি কৰি নাথাকিবা। অঁ, আমাৰ এজনে ঠিকেই কৈছে। মুঠতে মাটি 2 বিঘা ল'বই লাগিব নতুন বছৰতে। নহ'লে এনেকৈ গৈ আছে প্ৰতিটো বছৰে। এইবাৰ মুঠতে মাটি 2 বিঘা হাতলৈ আনিবই লাগিব। সি নিদো বুলি ক'লে নহ'ব নহয়। ল'ৰা হোৱাহেঁতেন এতিয়া 3 ভাগ হ'লহেঁতেন। এতিয়া আমি দুজনী ছোৱালী হ'লোঁ কাৰণেহে সি দিবই লাগিব আমাক মাটি। এতিয়াই মুঠতে ভণ্টিৰ লগত কথাটো আলোচনা কৰি লওঁ।
কাহানিকে যাওঁ দিন বাৰটো ভালদৰে চাই লওঁ দুইজনীয়ে যাব লাগিব ফোন এটা কৰিয়ে লওঁ মালতী অ কিয় চিঞৰি আছে অ মই পাছফালে ছাগলীকেইটা খেদাই থৈ আহিছিলোগৈ মালতী মই আজি গাঁও ইটো মূৰে যাওঁ বুজিছ কাম এটা পাৰণি বিচাৰি যাওঁ তই ঘৰত থাকিবি আজি অলপ পলম হ'বও পাৰে তই চিন্তা কৰি নাথাকিবি কিন্তু মই দেখোন আপোনাক কৈছোৱেই ছাগলী এটাকে বেচি দিয়ক তেতিয়াহে যোৱা মৰিব হা মুখ কৰি থাকিলে নহ'ব আপুনি কামো বিচাৰি পোৱা নাই ইমান দিগদাৰ হৈছে ঘৰখন মই বুজি পাইছোঁ ৰচোন ছাগলীকেইটা অলপ ডাঙৰ হওক বুলিহে মই থৈ দিছোঁ কেইদিনমান আনৰ ঘৰত কাম কৰি লওঁচোন পইচা কেইটকামান উলিয়াই ঘৰখন চলাই লওঁ তাৰপিছত বাৰু মই কিবা এটা চিন্তা কৰিম তই এইবিলাক কথা ইমানকৈ চিন্তা কৰি নাথাকিবি মই আজি কামটো বিচাৰি চাওঁগৈ পালে পাম আৰু নেপালে নাই কিমান অভাৱ হৈ আছে ইটো বস্তু নাই সিটো বস্তু নাই হা ঠাণ্ডাত দেখোন নিজেই কপি কপি হৈছে এইকেইদিনা মই কৈছো নাই কিবা এটা যে কৰক বুলি এতিয়া কাম বিচাৰি ফুৰিলে হ'ব জানো কামো পোৱা নাই মুঠতে মোৰ কথাও নুশুনে কাম বিচাৰি বিচাৰি গৈ আছে নাপালে কি কৰিব আকৌ কাপোৰ এখন আনিবলৈ এতিয়া পইচা টকাও নাই হাতত গৰম কাপোৰ এখন আনিবলৈ সেয়ে কৈছোঁ ছাগলী এটা বেচি দিয়ক কিন্তু মোৰ কথা নুশুনে আপুনি ছাগলীকেইটা ডাঙৰ হ'ব কাৰণে থৈছে হ'ব দে মই আজি মোৰ কাপোৰখন নলওঁ তহঁত দুজনীয়ে ল'লে তহঁতৰ গৰম উঠিব সেই দুখন কাপোৰ লৈ ল'লে মই আজি নোলোৱাকৈ শুম দে থৈলা বস্তা আছে নহয় সেই মৰাপাতৰ বস্তা তাকে লৈ শুই থাকিম তলত পাতলা কাপোৰ এখন পাৰি ল'ম তাৰপিছত বস্তাকেইটা ওপৰত লৈয়ে শুই থাকিম তহঁতি মোৰ কথা চিন্তা কৰিব নালাগে তহঁত দুজনী মুঠতে গৰম লৈ শুবি তহঁত দুজনী মুঠতে মই তহঁত দুজনীক ঠাণ্ডা পাবলৈ নিদিওঁ মৰাপাতৰ বস্তাই বহুত উমুঠে আমি শুই পাইছোঁ নহয় আগতে আমাৰ আয়ে সেনেকেই আমাক তলত পাৰি দিছিলে বহুত দুখ কষ্টৰে ডাঙৰ হোৱা ল'ৰা তই চিন্তা কৰি নাথাকিবি আৰু যদি মই কামৰ পৰা পাওঁ পইচাও যদি পাওঁ আজি তেনে মাংসই ভাত এসাঁজ খাম তই বেছি কথা চিন্তা কৰি নাথাকিবি দে মই গৈ থাকোঁ যদি আজি কামো যদি নাপাওঁ তেন্তে কাইলৈকে ছাগলীটো বেচিম বুলি মই আহোঁতে বেপাৰী এজনক কৈ থৈ আহিম বাৰু মই এতিয়া গৈ থাকোঁ তই মাজনীক ভাত পানী দিবি তাই স্কুলৰ পৰা আহিবই হ'ব এতিয়া হ'ব দিয়ক সোনকালে আহিব চাচোন বাৰু মানুহটোৰ দুখবিলাক কোনে বুজি পাব নিজৰ বুলিবলৈ দুজনীকে ভনীয়েকেও আছে কিন্তু নাই ভনীয়েক দুজনীয়ে কোনোদিন খবৰ খাতি নলয় ককায়েকটো লৈ মোৰ বৰ দুখ লাগে এওঁলৈ কিমান যে কষ্ট কৰিছিলে তাহাঁত দুজনীৰ কাৰণে সেইজনী ডাঙৰজনীয়েতো চাকৰি কৰে LP স্কুলৰ মাষ্টৰনী আৰু ইজনী একেবাৰে বিজনেছৰ ঘৰলৈ বিয়া হৈছে একোৱেই অভাৱ নাই নালাগে বাৰু টকা পইচাই সহায় কৰিবলৈ কিন্তু ককায়েকক খবৰ এটা ৰাখিলেও ককায়েকৰ মনটো ভাল লাগে দেচোন বাৰু কিন্তু মানুহটো নাই মানুহটোলৈ ঘূৰিয়ে নাচায় তাহাঁত দুজনীয়েও কিয় বা মনত পৰিব এতিয়া যে সকলোবিলাকেই হ'ল তাহাঁতৰ টকাই পইচাই না অভাৱ আছে খাবলৈ কিবা অভাৱ আছে সেতিয়ানো আমাক মনত পেলাই কি কৰিব দাদাইতো আমাক একো দিয়াই নাই ভালেই হ'ব মাটি দুবিঘা লৈ ল'ব লাগিব তেনে অহা সপ্তাহকে দুইজনী গৈ সকলোবিলাক কাম শেষ কৰি দিব লাগিব মাটি দুবিঘা বেচিলে মই মোৰ ফোনটো বেয়া হৈ আছে নহয় আইফোন এটাকে লৈ ল'ম এবাৰ আমাৰ এজনেতো মোৰ কথাত বাধা নিদিয়ে তেওঁৰ বিজনেছৰ কথা তেওঁ মাথা মাৰিব আৰু মোৰ কথা মই মাথা মাৰিম মুঠতে এইটো বছৰতে এইটো কাম সমাধান কৰিবই লাগিব মাটি দুবিঘা বেচি মোৰ নিজৰ পইচা নিজেই খটাব লাগিব আমাক এজনক এইবোৰ কথা নকওঁ আৰু সম্ভৱ মই যদি কওঁ তেওঁ বেয়া পাবও পাৰে মোৰ কথা মই ৰাখিম আৰু মুঠতে ঘৰলৈ গৈ দাদাৰ পৰা মাটি দুবিঘা ল'বই লাগিব লৈ বেছিয়ে দিম সোনকালে দেৰি কৰি নাথাকোঁ আৰু সেইটো একো আমাক দিয়াই নাই ল'ৰা হোৱাহেঁতেন এতিয়া আমি সমানে সমানে ভাগ পাম হ'ব মাটি ভেটিখিনি তাৰ লোৱা নাই নহয় সি থকা ঘৰটো আমি বিচৰা নাই নহয় সি দিবই লাগিব মাটি দুবিঘা বাইদেউ যে ভাল এইটো কথা ভাবিলে দেই মই যে এইটো কথা ভবাই নাছিলোঁ এতিয়া সেইটো কাম মুঠতে সমাধান কৰিব লাগে আৰু সোনকালে এইজন এতিয়ালৈকে ঘৰ অহা নাই চিন্তাই লাগিছে ক'ত বা কি কাম কৰিছে মাজনীও ভোক লাগিছে বুলি কৈছে পঢ়িছে নে কিয়ে নে জানো গৈ আহোগৈ ভিতৰৰ পৰা এপাক চাই আহোগৈ ল'ৰাজনী টোপনিয়ে গৈছে নেকি আকৌ মালতী হেৰা ইমান দেৰি কৰিলে যে মোৰ চিন্তাই লাগিছিলে বুজিছেনে বাৰু আহক আহক মুখ হাত ধুই লওক সি ঠাণ্ডা লগা নাই নেকি বাৰু গৰম কাপোৰ এটাও নাই গাত
ঠাণ্ডা গৰম কথা বাদ দিয়াচোন। আজি মাংস অকণ লৈ আহিছোঁ বুজিছা। মই কৈছিলোঁ নাই গাঁও ইটো মূৰলৈ গ'লে কাম এটা পাম বুলি, পালোঁ দেখিছা। সেয়ে মনেশ্বৰ ককাইদেউ ঘৰত তাকে বাঁহৰ কাম কৰিলোঁ। পইচা 300 টকা এটা পাইছিলোঁ। মাংস আধা কেজি লৈ আহিছোঁ, বিলাহী কেইটামান আৰু আলু আধা কেজি লৈ আহিছোঁ। তুমি বনাবা আজি মাংসৰে মাজনীক ভালকৈ ভাত এসাঁজ দি দিবা। নতুন বছৰ বুলি আজিহে ভাত এসাঁজ ভালদৰে খাম। আৰু শুনিছানে, তোমাৰ কথাটোৱে হ'বগৈ আৰু দিয়া। আজিহে কাম এটা পালোঁ, কাইলৈতো কামেই নাই। তাকে ছাগলীটো বেচিম বুলি সেই বেপাৰী এজনক কৈ থৈ আহিলোঁ। কাইলৈ বেপাৰীজন আহিব ৰাতিপুৱা। হয় নেকি? তেনে ভালেই হ'ব দিয়ক। আহক ভিতৰলৈ আহক। ঠাণ্ডা লাগিছে নহয় আপোনাৰ? গৰম পানী এটোপা দিম, আহক। ব'লা একদম এতিয়াহে যদি ঠাণ্ডাটো অনুভৱ কৰিছোঁ। জুইকুৰা ধৰি থৈছা, তেন্তে জুইকুৰা জ্বলালা যেতিয়া সেই জুইকে অলপ জুই কিনাৰতে তাপ ল'ব লাগিব। মই জুইকুৰা লগায়ে থৈছোঁ আপুনি আহিবৰ বাবে। আজি বাহিৰতে ভাতকেইটা বনাব লাগিব, জুইতে মাংসখিনি ৰান্ধিব লাগিব। মাজনীও খাই ভাল পাব। আজি আপুনি মাংস আনিছে বুলি ক'লে তাই শুনিলে বৰ ভাল পাব। মই এতিয়া তাইক কওঁগৈ, ৰ'ব। আপুনি ভৰি হাতকেইটা ধুই আহকচোন ভিতৰলৈ। এতিয়া ঠাণ্ডা লাগিছে। কাম কৰি থাকিলে ঠাণ্ডা যেন অনুভৱেই নকৰোঁ। গাটো ধুম বুলি ভাবিছিলোঁ, গাটো এতিয়া নিতিয়াওঁ আৰু ভৰিকেইটাকে তিয়াই জুই কিনাৰতে বহি লওঁ। মনু, মা আছেনে? খুৰা আহিলে? মা আছে নহয় খুৰা? ৰ'ব, মই মাক মাতি দিছোঁ। দে মাক সোনকালে চিঞৰি দে, মোৰো কাম আছে। কথা এটা ক'বলৈহে আহিলোঁ, মাতি দে সোনকালে মাৰক। মা, এইফালে খুৰা আহিছে, ওলাই আহাচোন। মুনু, মই গৈছোঁ। ভিতৰলৈকে মাতি দেচোন, কোননো খুৰা আহিছে। খুৰা, আপুনি ভিতৰলৈকে যাওক, নহ'লে মা ভিতৰতে আছে। নালাগেও মুনু, মই মাৰক কথা এষাৰ ক'বলৈহে আহিছিলোঁ। কওঁ আৰু মই যাওঁগৈ, ঘৰতো কাম কেইটামান পেলাই থৈ আহিছোঁ। কৰিবগৈ লাগে। তই পিছে আজি স্কুল নাযাওঁ নেকি? খুৰা, আমাৰ স্কুলত আজি কিবা এটা মিটিং আছে। কি মিটিং নাজানো, কিন্তু আমাক ছাৰে ক'লে 2য় শ্ৰেণীৰ ক্লাছৰ ল'ৰা ছোৱালীখিনি ষ্টুডেণ্টখিনি নাহিবলৈ বুলি ক'লে। সেয়েহে মই যোৱা নাই স্কুল আকৌ। সেইটোহে কথা। আনকালেতো তইতো স্কুল সদায় যাওঁ, সেইকাৰণে আজি সুধিলোঁ আকৌ। পোনে ভাইটি, আহা আকৌ ভিতৰলৈকে, বাহিৰতে ৰখিলা যে। খুইদেউ, মই কথা এটা ক'বলৈহে বুলি লৰালৰিকৈ আহিলোঁ আকৌ। কালি মই সেই চহৰলৈ গৈছিলোঁ, মানে আপোনালোকৰ ডাঙৰ ভনীক লগ পাইছিলোঁ। তাই কাইলৈ বুলি কৈছিলে। কাইলৈ দুইজনী হেনো ঘৰলৈ আহিব। তাকে খবৰটো দিবলৈ বুলি ক'লে। দাদাক ককায়েকক ঘৰত থাকিবলৈ কৈছে। সেয়েহে বোলো মই খবৰটো দি যাওঁ, নহ'লে পাহৰিয়ে থাকিম নহয়। কালিয়ে দিম বুলি ভাবিছিলোঁ। ঠাণ্ডাৰ কাৰণে নাহিলোঁ আৰু ৰাতি, সেয়েহে আজি ৰাতিপুৱাই গুচি আহিলোঁ। কাইলৈ তাহাঁত দুজনী আহিব বোলে। হয় নেকি? ইমান দিনৰ মূৰত তাহাঁত দুজনী আহিব? ভাল, ককায়েকটোলৈ মনত পৰিলে দেই। আহিব বাৰু, মোৰ ভালেই লাগিছে। পিছে এতিয়া বজাৰ সমাৰ কৰিবলৈ ককায়েকক পঠিয়াই দিব লাগিব। ইমান দিনৰ মূৰত আহিব যিহেতু, সিহঁতকতো ভাত এসাঁজ ভালদৰে খুৱাব লাগিব নহয়। এতিয়া সিহঁতে থাকিবলৈ আহিম নে ঘূৰি যাবলৈ আহিম বুলি ক'লে? মা, মই সেইদিনা তোমাক কৈছিলোঁহে ডাঙৰ পেহী আৰু সৰু পেহীৰ কথা। এতিয়া চোৱাচোন, দুইজনী পেহীয়ে আহিব। খুইদেউ, ডাঙৰ ভনীয়ে বাৰু মোক বিশেষ একো কোৱা নাই। মুঠতে গাঁৱলৈ আহিম বুলিহে কথাটো কৈছে আৰু আপোনাক জনাই দিবলৈ কৈছে। আপোনালোক দুইজনকে ঘৰত থাকিবলৈ কৈছে। দুইজনীয়ে আহিব হেনো। মই এতিয়া গৈ থাকোঁ দিয়ক। আপোনালোকে এতিয়া ভনীয়েকলৈ কি যোগাৰ কৰে কৰক আৰু, বৌয়েক আৰু ককায়েকে। মই এতিয়া গৈ থাকোঁ দিয়ক। বুইছা ভাইটি, তাহাঁত দুজনীয়ে ককায়েকক পাহৰিলে বুলিয়ে ভাবিছিলোঁ। কিমান দিন যে খা খবৰ নাই। মোৰো সৰু ফোনটোহে আৰু, তাকে ৰিচাৰ্জো নাই, বহুত দিন হ'ল। ফোন কৰিছে যদিও নাজানো আৰু। ইমান দিনৰ মূৰত আহিছে যিহেতু ভালেই লাগিছে বাৰু, ককায়েকক যে মনত ৰাখিছে। হ'ব খুইদেউ, এতিয়া যে আহিছে সেইটো কথাকে ভাবকচোন। কাইলৈ দুইজনীয়ে আহিব। নহয়, কেতিয়াবা মনলৈ কিছুমান চিন্তা আহে। ককায়েকক কিজানি পাহৰিয়ে পেলাইছে নেকি? ভনীয়েকহঁতে ধনী ঘৰলৈ বিয়া হৈ এতিয়া যে ঘৰখনলৈ আহিব, তাকে ভালো লাগিছে। ককায়েকৰ মনটো এতিয়া ভাল পাব, মনটো একেবাৰে ফূৰ্তি হৈ উঠিব কথাষাৰ শুনিবলৈ পালে। হ'ব খুৰীদেউ, নিচা দেও কথাটো শুনি ভালেই পাব দিয়ক। ইমান দিনৰ মূৰত দুইজনী ভনীয়েক আহিব আৰু মই এতিয়া গৈ থাকোঁ দিয়ক। আপুনিও কামত লাগকগৈ আৰু। এতিয়া দেখোন এটা কথা মনলৈ আহিছে, ইমান দিনৰ মূৰত আহিব ককায়েকৰ ওচৰলৈ, এইখন ঘৰলৈ আহিব। আজি দেখোন 2-3 বছৰে তাহাঁত দুজনী একো খবৰেই নাই। মা, পেহীহঁতে নিজৰ মাকৰ ঘৰলৈ আহিছে আৰু তুমি আৰু সেইটো কথাকে চিন্তা কৰিব লাগেনে? হ'ব দিয়া, সৰু সৰু কথাতে তুমি বেছি চিন্তা কৰা। যোৱা, তুমি
ঘৰত কাম কৰাগৈ আকৌ পেহীহেঁত আহিব আৰু দেউতাকক খবৰটো দি দিয়া সোনকালে হ'ব দে মুনু এতিয়া আৰু সেইবিলাক কথা চিন্তা কৰি নাথাকো এতিয়া কাম কৰিবলৈ আছে নহয় তই মোক কামত অলপ সহায় কৰি দিবি আমাৰ মাজনী বেছিকে চিন্তা কৰে আৰু পেহীহেঁত নিজৰ ঘৰলৈ আহিব বুলি সেইটো কথাও চিন্তা কৰিব লাগেনে মাকৰ ঘৰলৈ আহিব আকৌ দেউতাই কিন্তু বেছি চিন্তা নকৰে মায়ে অকণমান কথাতে বহুত চিন্তা কৰে মালতী মালতী মোনাখন সোনকালে উলিয়াই দিয়া ৰাতিপুৱাই বজাৰখন কৰি আহোগৈ ডাঙৰ মোনাখন লৈ যাব আগফালেই আছে আৰু আজি অলপ সৰহকৈ বজাৰ কৰিব লাগিব আৰু ব্লেংকেট দুখন হ'লেও লৈ আহিব দেই কিমান ঠাণ্ডা পৰিছে নহয় যদি ভণ্টিহেঁত থাকো বুলি ক'লে কাপোৰেচোন দিবলৈ নাই কিন্তু কাপোৰ দুখন মেইন আপুনি পাহৰি নাথাকিব কিন্তু ভাল ছাগলীটো কালি বেচিছিলো দেই আজি বজাৰখন কৰিবলৈ বাটটো মুকলি হ'ল আৰু মই লৈ আহিম দিয়া তুমি চিন্তা নকৰিবা আৰু কেইমাহমান থোৱাহেঁতেন আৰু সৰহকৈ পইচা পালোহেঁতেন এতিয়া আকৌ নিবিকিলেও ঘৰখন নচলে হ'ব দিয়া মই সোনকালে বজাৰখিনি কৰি আহোগৈ যাওক সোনকালে আহকগৈ মুঠতে বজাৰ সমাৰ কৰি আজৰি হৈ থাকক আৰু মাছ মাংস লৈ আহিব আকৌ ইমান দিনৰ মূৰত দুইজনীকে ভণ্টি আহিব সুন্দা ভাত খুৱাব নোৱাৰি নহয় তাকেহেও ইমান দিনৰ মূৰত ডাঙৰ ভণ্টি আৰু সৰু ভণ্টি আহিব সিহঁত থাকিলেই ভাল পাম কিমান যে ভাল লাগিব আৰু শুনক পইচা গোটেইখিনি ভাঙি নেপেলাব আকৌ ল'ৰাজনী বস্তু আনিবলৈও আছে নহয় কিতাপে পত্ৰই বহিয়ে কাগজে পইচা ৩,০০০মান টকা থৈ দিব কিন্তু দেই নহ'লেও ২৫০০মান টকা হ'লেও থৈ দিব যাওক এতিয়া সোনকালে বজাৰখিনি কৰি আহকগৈ তুমি চিন্তা কৰি নাথাকিবা মই গোটেইখিনি পইচা কিয়নো খৰচ কৰিম মাজনীৰ কাৰণে থৈ দিম দিয়া তাইক সেইখিনি সুবিধা নিদিলে নহ'ব নহয় দিবই লাগিব পঢ়া শুনা তাই মেইন কিমান দিনৰ মূৰত ২-৩ বছৰৰ মূৰত ভণ্টি দুজনী আহিব দেই মই ভাবিছিলোঁ তাহাঁতে মোক পাহৰিয়ে পেলাইছে বুলি কিয়নো পাহৰিব নিজৰ ককায়েকটোক আজিৰ মানুহটো মনটো বৰ ফূৰ্তি দুজনীকে ভনীয়েক আহিব যে কিমান দিনৰ মূৰত তেওঁৰ মুখখনত একেবাৰে উজ্জ্বল হাঁহি এটা দেখিবলৈ পাইছোঁ মনটো ভালেই লাগিছে কিন্তু ভনীয়েকহঁত বা কি উদ্দেশ্য লৈ আহিব সেইটোহে মোৰ কিবা ভয়হে লাগিছে আকৌ যিহে ভনীয়েক দুজনী ময়ো পিঠা কেইটামান বনাম বুলি ভাবিছিলোঁ নহয় বনাওগৈ এতিয়াই 2 hours later পলি পম্পী আহা আকৌ দুইজনী বাইক ভনীয়েক কিমান দিনৰ মূৰত আহিছা কিমান যে ভাল লাগিছে আহা ভিতৰলৈ সোমাই আহা হ'ব বৌ আমি ভিতৰলৈ নগ'লেও হ'ব আমি ইয়াত চাহ তামোল ভাত পানী খাই জুতি ল'বলৈ অহা নাই নহয় আমি কামত আহিছোঁ দাদা আছে নাই ডাঙৰ ভণ্টি তুমি যে এনেকৈ কৈছা ইমান দিনৰ মূৰত আহিছা নিজৰ ঘৰখনলৈ তোমালোকে ভিতৰলৈকো নাযাবানে পানী এগিলাছো নাখাবানে কিয় এনেকুৱা কৰিছা দাদা আছে তেওঁ বাৰীতে কিবা কৰি আছে ৰবা আহিব আহাচোন আহা ভিতৰলৈ আহা বৌ আমি ইমান দিনৰ মূৰত আহিছোঁ হয় কিন্তু তোমাৰ ঘৰত ভাত পানী খাই জুতি ল'বলৈ অহা নাই গম পাইছা নাই আমি নিজৰ কামত আহিছোঁ সোনকালে দাদাক মাতা আৰু তোমালোকৰ ভিতৰলৈ নাযাওঁ যিহে আন্ধাৰ মুন্ধাৰখনত বাহিৰতে ভাল লাগে আৰু বহিবলৈনো কি আছে না কোমলকৈ সোফাৰ এযোৰ আছে সেই পিয়া বা প্লাষ্টিকৰ চকীখনে উলিয়াই দিবা সেইকাৰণে বাহিৰত থকাই ভাল যোৱা সোনকালে মাতি দিয়া দাদাক ডাঙৰ পেহী সৰু পেহী পালাহি তোমালোকৰ গাড়ীৰ মাত শুনিয়ে মই দেউতাক একেবাৰে দেউতাৰ ওচৰলৈ গৈ দেউতাক মাতি থৈ আহিছোঁ দেউতা আহিছে আহা আকৌ ভিতৰলৈ এইজনী দেখোন একেবাৰে কলি মলি কিবা এজনী নাই হৈ গলি দেখোন ডাঙৰ হৈ আহিব লাগিছিল ধুনীয়া হৈয়ে আহিব লাগিছিল গোটেই কেনেকুৱাজনী হ'ল বৌ এজনীক কিবা নোখোৱা নেকি গোটেইজনী যে কিবা নিচিনা হৈ গৈছে ভণ্টি তই ঠিকেই কৈছ ডাঙৰ হৈ আহিব লাগিছিল ধুনীয়া হৈ আহিবহে লাগিছিল বৌহঁতে ভালকে নোখোৱাই চাগে নিজেতো ভালকে নাখাই ল'ৰাজনীকো ভালকে নোখোৱাই চাগে কেনেকুৱাজনী হৈ আহিছে বৌ অকণমান এক যতন ল'বা ডাঙৰ ভণ্টি সৰু ভণ্টি আকৌ তহঁতিনো কিয় বাহিৰত ৰখি আছ একেবাৰে ঠন মদন হৈ বাহিৰতে সকলোৱে কথা পাতি আছ নেকি মালতী ভণ্টিহঁতক মাতিব পৰা নাইনে বাৰু তুমিনো কিয়নো বাহিৰতে কথা পাতি আছা আহা হ'ব নালাগে দাদা আমি ইয়াত ভাত পানী খাবলৈ অহা নাই আমি নিজৰ কামত আহিছোঁ প্ৰয়োজনীয় হৈছে কাৰণেহে আহিছোঁ নহ'লে নাহিলোৱেহেঁতেন শুনিছে আপোনাৰ মৰমৰ ভণ্টি দুজনীয়ে কেনেকুৱা কৰিছেহি এইখন ঘৰলৈ আহি আপুনি জানেনে অহাৰ পৰা কিমান মোক অপমান কৰি আছে আপুনি ৰাতিপুৱাৰ পৰা কিমান কাপ ধাপ কৰি তাহাঁত দুজনীৰ কাৰণে বজাৰ কৰি থৈছে মাছে মঙহে ভাত এসাঁজ খাব বুলি কিন্তু তাহাঁতজনী আহিয়ে ঘৰখনত যি ৰূপ দেখাইছে মোৰ বৰ দুখ লাগিছে আপোনালৈ আপোনাকে বুজি নাই পোৱা আপোনাকে এনেকুৱা ব্যৱহাৰ কৰিছে
ভণ্টি তহঁত দুজনী তেনে এইখন ঘৰলৈ কিয় আহিছ ক কিয় আহিছ তহঁতৰ যদি ককায়েৰৰ খবৰ ল'বলৈ অহা নাই তহঁতি যদি এইখন ঘৰৰ খা খবৰে ৰাখিব নিবিচাৰ তেন্তে আজিনো 2-3 বছৰৰ মূৰত কিয়নো আহিলি এইখন ঘৰলৈ আহিব নালাগিছিল আকৌ তহঁতি যদি ভিতৰলৈকে নাযাওঁ এইখন ঘৰক যদি ইমানেই অপমান কৰিছ এইখন ঘৰতে ডাঙৰ হৈছিলি কিন্তু এইখন ঘৰকে তহঁতি পাহৰি যাব পাৰিছ দাদা আমি দুজনী আহিছোঁ মানে মাটিৰ কথা লৈ আহিছোঁ যিহেতু মাটি 8 বিঘা আছে তইতো 4 বিঘা লৈ ল'বি তোক দি 4 বিঘা কিন্তু আৰু 4 বিঘা থাকিব নহয় মোক 2 বিঘা আৰু বাক 2 বিঘা তই দি দিব লাগিব আজি মাটি পতা দে মুঠতে আজি সেইখিনি কাম শেষ কৰি লৈ যাওঁ কি তহঁত দুজনী এইটো কাৰণে এইখন ঘৰলৈ আহিছ তহঁতক মাটি সম্পত্তি লাগে শুন শুন ডাঙৰ ভণ্টি তই যে চাকৰি পাইছিলি তাৰ পাছতে তই যে কৈছিলি মোৰ যাবলৈ অসুবিধা হৈছে কাৰণে মোক স্কুটি এখন লাগিব বুলি সেইবাবে মই 2 বিঘা বেছি দিলোঁ অ' তোক মই সেই কথাষাৰ কৈছিলোঁ তই সম্ভৱ পাহৰিয়ে থাকিলি আৰু সৰু ভণ্টি তোৰ বিয়াৰ কাৰণে মাটি 2 বিঘা বন্ধকত ৰাখিছিলোঁ সেই বন্ধকত ৰখা মাটিখিনি মই খুলিবই পৰা নাই আজিলৈকে অঁ তই মানে স্কুটিখন মোক এতিয়া দি মানে তই মাটি মানে মোক নিদিয় লাগিবই মুঠতে মোক মই নাজানো মুঠতে মোক মাটি 2 বিঘা লাগিবই দাদা মই সেইবিলাক কথা নাজানো মোৰ বিয়াত কি দিছ নিদিছ নাজানো তই মোক বিয়াত কেনেকৈ পাতিছ মই সেইবিলাক নাজানো কিন্তু মোক তই যি বস্তু দিছিলি কিনো দিছিলি ন বিচনা এখন দিছিলি আৰু আলনা এডাল দিছিলি আৰু কিবা কিবি দিছিলি চাগে তাকো এইবোৰ সস্তীয়াবিলাকহে দিছিলি মই সেইবিলাক খা খৰচ মই তোক বিচাৰ ল'বলৈ অহা নাই কিন্তু মোক মুঠতে মাটি 2 বিঘা লাগিবই কৈ দিছোঁ হ'লে হয় টকা পইচা ঘৰলৈ আমি বিয়া হ'ব পাৰোঁ কিন্তু আমাৰো প্ৰয়োজন আছে বুজিছ এতিয়া ল'ৰা 3টা হোৱাহেঁতেন সকলোৱে 3 ভাগ সমানে হ'লহেঁতেন কিন্তু আমি সমানে খোজাই নাই তোক 4 বিঘা মাটি দিছোঁ তই আমাক 2 বিঘা দিবই লাগিব ভণ্টিহঁতো তোমালোকে এইটো কাৰণে আহিছিলা আজি বৰ দুখ লাগিছে তোমালোকে ককায়ে তোক দুখ দিবলৈহে আহিছিলা এখন ঘৰলৈ কিন্তু ককায়ে আজি মনত বৰ ৰাতিপুৱা ফূৰ্তি কৰি আছিল কিন্তু এতিয়া দেখোন তেওঁ দুখতে থাকিব লাগিব দুখ দিবলৈহে আহিলা তোমালোকে হ'ব দে ডাঙৰ ভণ্টি সৰু ভণ্টি মোক লাগিলে একোৱেই নালাগে মোৰ ঘৰৰ ভেটিটোও লৈ ল তহঁতি কিন্তু মই তহঁতৰ এই ব্যৱহাৰত মই বৰ দুখ পাইছোঁ অ' মই দিম তহঁতক মোক নালাগে বিকাখিনি বিকিলোঁ বাৰু তহঁতৰ নামতে বন্ধকত দিয়াখিনিও গ'ল বাৰু যি মাটি আছে 4 বিঘা সেই 4 বিঘা 2 বিঘা লৈ ল'বি দে মই সেনেকৈ কিনি কৰি খাম আৰু ঘৰৰ ভেটিটো আছে যেতিয়া সেয়াই হ'ব মোৰ ল'ৰাজনী আছে যেতিয়া মানুহজনী আছে যেতিয়া মই তেনেকৈ খামো তই আমাক কান্দি দেখাব নালাগে ল'ৰা হোৱাহেঁতেন তেতিয়া 3 ভাগে হ'লহেঁতেন আমি তোৰ পৰা মাটি 2 বিঘাহে বিচাৰিছোঁ আৰু 2 বিঘা বন্ধকত থকাতে খুলি ল'বি আমাক মুঠতে এতিয়া কাগজ পত্ৰখিনি দে আমি আৰু যাওঁগৈ হ'ব দিয়া ভণ্টি মই লৈ আহিছোঁগৈ মাটি বাৰীৰ কাগজ পত্ৰখিনি তোমালোকে ৰ'বা ভণ্টি তহঁত দুজনীয়ে মোৰ লগত এনেকুৱা কৰিব পাৰিছ আজি বৰ আশাৰে তহঁতলৈ ৰৈ আছিলোঁ অ' ভাত এসাঁজ খাম বুলি কিন্তু তহঁতে মোৰ মৰমবোৰো বুজি নাপালি অ' তহঁত যা গৈ যা বৌৰাই দিব নহয় মাটি বাৰীৰ কাগজ পত্ৰখিনি লৈ যা গৈ যা আৰু তোহঁতৰ পৰা মই একো কথা শুনিব নিবিচাৰোঁ অ' কান্দি দেখাইছে লাগিবই আমাৰ সম্পত্তি ভাগ অ' দেউতা তুমি নাকান্দিবাচোন তুমি কান্দিলে বৰ দুখ লাগে